নমস্কাৰ। এতিয়া মোৰ হাতত আছে এখন আমাৰ তিৱা গামোচা। এই গামোচাখন এইবাৰ বিহুত ঘৰলৈ যাওঁতে ৰুমি বৌয়ে হাজবেণ্ডক দিছিলে। এই বছৰ হয়তো বৈ উলিয়াইছে, সেইকাৰণে ইয়াৰ দহিখিনি বটা হোৱা নাই। আজি যিহেতু বন্ধ পাইছোঁ, গতিকে ভাবিলোঁ ইয়াৰে দহিখিনি মই বটি দিওঁ। ভিডিঅ' চিডিঅ' চাই লৈছোঁ, কাৰণ প্ৰথমবাৰ কৰিছোঁ কামটো, গতিকে নাজানো কাৰণে ভিডিঅ' চাই লৈছোঁ। তাৰ আগতে দেখাম বাৰু, মই গোটেই গামোচাখন কমপ্লিট হোৱা নাই, কিন্তু এটা ছাইড হৈ গৈছে। তাৰ আগতে এটা কথা কওঁ যে এই পোহৰটোৰ কাৰণে মই বাহিৰতে বহি লৈছোঁ, সেইকাৰণে বাহিৰৰ কিবা কিবি মাত অলপ শুনিব পাৰে, সেইখিনি ইগন'ৰ কৰিব। আৰু ওচৰতে যিহেতু কনষ্ট্ৰাকশ্যনৰ কামো চলি আছে, সেইকাৰণে এতিয়া দেখাওঁ আহক মই কেনেকৈনো কৰিলোঁ, মানে কি দহি বটিছোঁ সেইটো দেখাওঁ। এয়া মই ইয়াতে পকোৱা দহি কৰিছোঁ। পাৰ্চনেলি এই দহিটো মোৰ ভাল লাগে, আৰু যিমান দেখিছোঁ আমাৰ তিৱা গামোচাবোৰত এই দহিটোৱে মই কৰা দেখিছোঁ। সেইটো এটা কাৰণ এই দহিটো বটাৰ। বাকী প্ৰথমবাৰ কৰা হিচাপে কেনেকুৱা লাগিছে সেইটো জনাব।